ডুমডুমাৰ নৱৰূপান্তৰ শিশু গৃহ পালন কৰা হয় শিশু দিৱস। প্ৰতিভাৱান বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে পালন কৰিলে শিশু দিৱস। ডুমডুমাৰ ৰূপাই চাইডিঙৰ নৱৰূপান্তৰ শিশু গৃহত উলহ মালহেৰে পালন কৰা হয় শিশু দিৱস। হয়, আমি ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ টিচাৰ্ছ। আমি আচলতে চিলড্ৰেনছ বহুত দিনৰ পৰা ভাবি আছিলো পাতিব লাগে এখন প্ৰগ্ৰাম। আমি ইয়াৰ লগত আগতেও আহিছো এখন নৱৰূপান্তৰ চিলড্ৰেনছ হোমলৈ। And we thought that we should do something for these children, and that's why we are here. So this planning happened around 2-3 days back, and all the department members, they supported me with this thing. We went forward, and so here we are. We got our students also, because I feel students also should be exposed to such extension activities. They will be more sensitive to children, and today I'm really happy to see that our children have also, our students from Department of English have also participated, and they have also got chocolates for the children. They surprised me. So we are here, and we've had a very nice, memorable day today. Children's Day to asolate ami first Prime Minister Jawaharlal Nehru জন্ম দিৱস হিচাপে আচলতে পতা হয়। সেই দিনটোৱে চৰকাৰে চিলড্ৰেনছ ডে বুলি অবজাৰ্ভ কৰা দিছে, অবজাৰ্ভ কৰিবলৈ। আৰু এইটো তেখেতক চাচা নেহৰু বুলি কয়, আৰু তেখেতে ল'ৰা ছোৱালীক বহুত ভাল পাইছিল, আৰু সেইকাৰণে এই দিনটো বিশেষকৈ চিলড্ৰেনছ ডে হিচাপে উদযাপন হয়। অনুষ্ঠানত ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি শিশু গৃহৰ 23 গৰাকী বিশেষভাৱে সক্ষম শিশুসকলৰ সৈতে উদযাপিত কৰে শিশু দিৱস। আজি আমি নৱৰূপান্তৰ একাডেমীত আহিছো। ইয়াত সকলো ছাত্ৰ-ছাত্ৰীয়ে মানে কিছুমানে বিকলাংগ আছে, সকলো হেণ্ডিকেপ ষ্টুডেণ্টছবোৰ ইয়াত মানে নিজে থাকে। ইয়াত সিহঁতৰ ভালকে কেয়াৰিং হয়। ইয়াত আমি ভাল সুস্থ মানুহ হয়, কিন্তু সিহঁতৰ কাৰণে কিবা এটা আমাৰ গভৰ্ণমেণ্টে প্ৰভাইড কৰিব লাগে, যেনে সিহঁতিও আগবাঢ়ি যাব আমাৰ নিচিনা। সিহঁতৰ মাজত বহুত টেলেণ্টো আছে, আমি চাইছো। ইয়াত বহুত ভাল আৰ্ট কৰে, কিছুমানে ডান্স কৰে, সকলোৱে ভাল ভাল মিমিক্ৰি, এইবোৰ বহুত বস্তু সিহঁতি কৰিব পাৰে। সিহঁতি ভগৱানে চব বস্তু পাৰফেক্টলি নিদিয়ে, কিন্তু সিহঁতৰ লগতো টেলেণ্ট লগত এটা গিফ্ট আছে, ভগৱানে সিহঁতক দিছে। সেইটো কাৰণে আমি সকলোৱে আজি চেলিব্ৰেট কৰিছো, সিহঁতক উৎসাহিত কৰিছো, যাতে সিহঁতি ইনস্পায়াৰ হয়, সিহঁতকো ভাল লাগিব। সেইটোৱে আৰু আমাৰ গভৰ্ণমেণ্ট পৰা আমি সিহঁতৰ কাৰণে কিবা ভাল কিবা স্কিম ল'বলে গভৰ্ণমেণ্টক আমি অনুৰোধ জনাওঁ যে সিহঁতি আগবাঢ়ি যাব পাৰে আগলৈ। শিশু গৃহৰ শিশুসকলে চিত্ৰাংকন, গীত, মাত, নাচেৰে অনুষ্ঠানটো জীপাল কৰি তোলা পৰিলক্ষিত হয়। মন কৰিবলগীয়া যে মুখবধিৰ আৰু কাণেৰে নুশুনা শিশুসকলে গীত আৰু নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰা দেখা যায়। উল্লেখযোগ্য যে ডুমডুমা মহাবিদ্যালয়ৰ শিক্ষা বিভাগত সহযোগী অধ্যাপক ডক্টৰ ৰঞ্জন শইকীয়াৰ তত্বাৱধানত আৰু ফাউণ্ডেশ্যন ফৰ ইণ্টিগ্ৰেটেড ছাপৰ্ট এণ্ড চলিউশ্যন নামৰ বেচৰকাৰী অনুষ্ঠানৰ সহযোগত 2022 বৰ্ষৰ পৰা বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে নৱৰূপান্তৰ শিশু গৃহ পৰিচালনা কৰি থকা হৈছে। আজি আমি নৱৰূপান্তৰ একাডেমীত আহিছো। ইয়াত সকলো ছাত্ৰ-ছাত্ৰীয়ে মানে কিছুমানে বিকলাংগ আছে, সকলো হেণ্ডিকেপ ষ্টুডেণ্টছবোৰ ইয়াত মানে নিজে থাকে। ইয়াত সিহঁতৰ ভালকে কেয়াৰিং হয়। ইয়াত আমি ভাল সুস্থ মানুহ হয়, কিন্তু সিহঁতৰ কাৰণে কিবা এটা আমাৰ গভৰ্ণমেণ্টে প্ৰভাইড কৰিব লাগে, যেনে সিহঁতিও আগবাঢ়ি যাব আমাৰ নিচিনা। সিহঁতৰ মাজত বহুত টেলেণ্টো আছে, আমি চাইছো। ইয়াত বহুত ভাল আৰ্ট কৰে, কিছুমানে ডান্স কৰে, সকলোৱে ভাল ভাল মিমিক্ৰি, এইবোৰ বহুত বস্তু সিহঁতি কৰিব পাৰে। সিহঁতি ভগৱানে চব বস্তু পাৰফেক্টলি নিদিয়ে, কিন্তু সিহঁতৰ লগতো টেলেণ্ট লগত এটা গিফ্ট আছে, ভগৱানে সিহঁতক দিছে। সেইটো কাৰণে আমি সকলোৱে আজি চেলিব্ৰেট কৰিছো, সিহঁতক উৎসাহিত কৰিছো, যাতে সিহঁতি ইনস্পায়াৰ হয়, সিহঁতকো ভাল লাগিব। সেইটোৱে আৰু আমাৰ গভৰ্ণমেণ্ট পৰা আমি সিহঁতৰ কাৰণে কিবা ভাল কিবা স্কিম ল'বলে গভৰ্ণমেণ্টক আমি অনুৰোধ জনাওঁ যে সিহঁতি আগবাঢ়ি যাব পাৰে আগলৈ। ধন্যবাদ। নমস্কাৰ, মই মল্লিকা পেগু, ইংৰাজী বিভাগৰ ডুমডুমা মহাবিদ্যালয়ত পঢ়াই আছো। আৰু আজি আমি ইংৰাজী বিভাগৰ হয়, ডিপাৰ্টমেণ্ট অফ ইংলিছৰ হয়, নৱৰূপান্তৰ হোম ফৰ স্পেচিয়েল নিডৰ কাৰণে চিলড্ৰেনছ ডে চেলিব্ৰেট কৰিবলৈ আহিছো।
আমি বিচাৰিছিলো যিহেতু আজি এটা বিৰাট ডাঙৰ পবিত্ৰ দিন হয়, আমি কণ কণ ল'ৰা ছোৱালীৰ সৈতে কটাব বিচাৰিছিলো আজিৰ দিনটো, কাৰণ শিশু হ'ল আমাৰ ভৱিষ্যত। They are the future citizen of our country and we need to groom them right from their budding stage. তো সেইকাৰণে আমি আজি ইয়াত ল'ৰা ছোৱালীৰ সৈতে সময় কটাব আহিলো, তেওঁলোকক অকণমান তেওঁলোকৰ মনৰ ভাৱ ল'বলৈ আহিছো। কাৰণ আমাৰ শিশু, এইবোৰ শিশু যদিও দিছ স্পেচিয়েল নিড চিলড্ৰেন, আমি স্কুলবোৰততো পাতেই, কিন্তু আমি কলেজৰ হৈকে কিয় আহিলো, তাৰমানে আমি বিচাৰিছো যে আমাৰ ল'ৰা ছোৱালীখিনি, আমাৰ বিশেষকৈ ইংৰাজী মেজৰ ল'ৰা ছোৱালীখিনিও বুজক। ইট ইজ দ্য ৰেছপনচিবিলিটি অফ ইচ ওৱান অফ আছ টু চাৰ্ভ দ্য ছ'চাইটি। আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিছো যাতে তেওঁলোকো বুজে যে দে কুড আণ্ডাৰষ্টেণ্ড দেট দিছ ইজ এ ছ'চিয়েল থিং। উই নিড টু লাইক আৱাৰ ষ্টুডেণ্টছ উড অলছ' পাৰ্টিচিপেট ইন দিছ ছ'চিয়েল কজ। সেইটো মটিভ লৈ আমি ইয়ালৈ আহিছো, আজি নৱৰূপান্তৰ চিলড্ৰেন হোমলৈ আহিছো। নমস্কাৰ, আমি সকলোৱে ডুমডুমা মহাবিদ্যালয়ৰ ইংলিছ ডিপাৰ্টমেণ্ট ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আজি চিলড্ৰেনছ ডে উপলক্ষে ইয়াত উপস্থিত হৈছো আমাৰ টিচাৰ্ছ লগত। আৰু আজি 14 নৱেম্বৰ চিলড্ৰেন ডে, আমি চিলড্ৰেন ডে চেলিব্ৰেট কৰোঁ আৰু ইয়াত আহি আমি বহুত ভাল লাগিলে চিলড্ৰেন ডে চেলিব্ৰেট কৰিলোঁ। আৰু চিলড্ৰেন ডে জৱাহৰলাল নেহৰু বাৰ্থডে হিচাপে, পণ্ডিত জৱাহৰলাল নেহৰু বাৰ্থডে হিচাপে আমি চেলিব্ৰেট কৰা হয়। আৰু আমাৰ এই দিনটো জৱাহৰলাল নেহৰুৱে আমাক আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এজ এ চিলড্ৰেন ডে হিচাপে এটা গ্ৰাণ্ট কৰিছে আৰু এয়া আমি চেলিব্ৰেট কৰোঁ সকলোৱে। আৰু আমাক এটা আগবাঢ়ি যাবলৈ, নিজৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ এটা আমাক উদ্দেশ্য, এটা মানে দিন চেলিব্ৰেট কৰিবৰ কাৰণে দিছে। সেইটো ভাল লাগিলে ইয়াত আহি আমি আজি চেলিব্ৰেট কৰিলোঁ, সকলোৱে ছাত্ৰ ছাত্ৰীসকল আছে ইয়াত। সেয়া, থেংক ইউ। ডুমডুমাৰ পৰা ৰূপম বৰুৱাৰ ৰিপৰ্ট, PNT অসম।